লিংগ সংবেদনশীলতাৰ ওপৰত শপত গ্ৰহণ। জন্ম নিয়ন্ত্ৰণৰ বাবে আমি পৰিয়াল পৰিকল্পনা পদ্ধতি অৱলম্বন কৰিম। পৰিয়ালৰ পৰিকল্পনাৰ বিষয়ে আনকো উৎসাহিত কৰিম। ল'ৰাই হওক বা ছোৱালীয়ে হওক জন্মৰ সময়ত একেধৰণৰ আনন্দ কৰিম। আমি কোনোদিনে ল'ৰাক আৰু ছোৱালীৰ মাজত ভেদাভেদ নাৰাখো। আমি আমাৰ ছোৱালীক প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ লগতে উচ্চ শিক্ষাৰ প্ৰতি উৎসাহিত কৰিম। আমি আমাৰ কইনাৰ 18 বছৰীয়া হোৱাৰ পিছতহে বিয়াৰ কথা ভাবিম। আমি আমাৰ ছোৱালীক বিয়া হোৱাৰ বাবে কেতিয়াও হেঁচা প্ৰয়োগ নকৰোঁ। তাৰ পৰিৱৰ্তে অৰ্থনৈতিক স্বাধীনতাৰ আৰু স্বাৱলম্বিতা আৰ্জনৰ হকে উৎসাহিত কৰিম। আমি আমাৰ স্বাস্থ্য পুষ্টিশীলতাৰ আৰু পৰিচ্ছন্নতাৰ ওপৰত যত্ন ল'ম। আমি আমাৰ ওপৰত হোৱা যিকোনো হিংসা ঘটনা আমি সহ্য নকৰোঁ। মহিলাৰ ওপৰত হোৱা হিংসা ঘটনাৰ বিৰুদ্ধে আমি সংঘবদ্ধভাৱে যুঁজ দিম। আমি মহিলা সমাজৰ সৰ্বাংগীন উন্নতি আৰু সৰ্বশীলকৰণৰ হকে কাম কৰিম বুলি সংকল্প